আমি পৰৱৰ্তী মাতৃ আখৰাখন কৰিবলৈ লৈছোঁ। পৰৱৰ্তী মাতৃ আখৰাখন হৈছে উৰাত উঠা বহা। উৰাত উঠা বহা কৰিবলৈ প্ৰথমতে আমি কপোহস্ত কৰি উৰাত লাহে লাহে বহিম আৰু উঠিম। ধেই খিৰ 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 খি তাও তাক তাও গিৰ 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 ধি নাও তাক ধেই খিৰ 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 খি তাও তাক তাও গিৰ 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 ধি নাও তাক। এয়া হ'ল উৰাত উঠা বহা। আমি পিছৰখন আখৰা কৰিবলৈ লৈছোঁ। পিছৰখন আখৰাখনৰ নাম হ'ল পচলা তোলা। পচলা তোলা কৰিবলৈ হ'লে দুই হাত অৰ্ধচন্দ্ৰ হস্ত কৰি কঁকালত ৰাখি ভৰি দুখন সমানকৈ সমান্তৰালকৈ ৰাখি বৃত্তাকাৰ আকাৰত ঘূৰাব লাগে। তেনেদৰে দুই বিপৰীত চাইডেও আকৌ ঘূৰাব লাগে। বিপৰীত চাইডে ধি না নিতা খিতা নিতা কৃতা নিতা থা থা থাক ধি না নিতা কৃতা নিতা কৃতা নিতা থা থা থাক। এয়া হ'ল পচলা তোলা। আমি পৰৱৰ্তীখন মাটি আখৰা কৰিবলৈ লৈছোঁ। পৰৱৰ্তী মাটি আখৰাখন হ'ল ষাৰ ভঙা। ষাৰ ভঙা কৰিবলৈ হ'লে প্ৰথমতে এটা ভৰি আঁঠুৰ ওপৰলৈ দাঙি আনটো দাঁতিলৈ মাৰি দুই হাত বুকুৰ সমান ফালে মাৰিব লাগে। ধিন নাক খিত তাক ধিন নাক খিত তাক